নমস্কাৰ। বহুতে মোক কাৰেণ্ট এফেয়াৰ্ছৰ কথা কৈ আছিলে। আজি মই কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকৰ বাবে লৈ আহিছোঁ। 2024 বৰ্ষৰ প্ৰথম প্ৰশ্নটো হৈছে 2024 বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা কোন ব্যক্তিক প্ৰদান কৰা হৈছে? অভিনেতা আদিল হুছেইনক। অসমৰ কোনখন ঠাইত মুখ্যমন্ত্ৰীৰ নতুন সচিবালয় স্থাপন কৰা হৈছে? ডিব্ৰুগড় জিলাত। মুখ্যমন্ত্ৰীৰ নিযুত মইনা NM আঁচনি কোন ৰাজ্যই মুকলি কৰিছে? অসম ৰাজ্যই মুকলি কৰিছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুন মাহত। তাৰ পাছৰ প্ৰশ্ন, গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্যজন কোন? ননীগোপাল মহন্ত। 2025 চনৰ 20 আগষ্টৰ দিনটো অসম চৰকাৰে কি দিৱস হিচাপে পালন কৰিবলৈ সিদ্ধান্ত লৈছে? চতিয়া দিৱস। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশজন কোন? বিজয় বিষ্ণই। কলা চাউলৰ বাবে বা চাউহাউকৰ বাবে কোন ৰাজ্যই GI টেগ লাভ কৰিছে? মণিপুৰ ৰাজ্যই। তাৰ পাছৰ প্ৰশ্নলৈ আহিছোঁ। 2024 বৰ্ষৰ অলিম্পিক দিৱসৰ বিষয়বস্তু কি আছিল? লেটছ স্ম'ক এণ্ড চেলিব্ৰেট। 2024 চনৰ আগষ্ট মাহত পুৰুষৰ T20 আন্তঃৰাষ্ট্ৰীয় মেচত এটা অভাৰত 39 ৰান কোনে সংগ্ৰহ কৰিছিল? ডাৰিয়াছ ভিছাৰে। 2023-24ত ৰঞ্জী ট্ৰফী কোনে লাভ কৰে? কোনে লাভ কৰে? মুম্বাই লাভ কৰে। পেৰিছ অলিম্পিকত কোন দেশে অধিক সোণৰ পদক লাভ কৰে? দুখন দেশে সমান সোণৰ পদক পাইছে। ইউনাইটেড ষ্টেট আৰু চাইনাই 40টাকৈ লাভ কৰিছে। কিন্তু ইউনাইটেড ষ্টেটে সৰ্বমুঠ 126টাৰে প্ৰথম স্থানত আছে। সৰ্বমুঠ 126টা মেডেল পাইছে তেওঁলোকে। চাইনাই 91টাই পাইছে। আৰু আমাৰ ভাৰতে মাত্ৰ 6টা মেডেল পাইছে। সোণৰ মেডেল পাবলৈ সক্ষম হোৱা নাই। এটা চিলভাৰ আৰু 5টা ব্ৰোঞ্জ। এই লৈ 71তম স্থানত আছে। মন ভাকাৰে কি খেলত মেডেল পাইছে? মন ভাকৰে শ্বুটিঙত, আমাৰ ভাৰতৰ প্ৰথম মহিলা খেলুৱৈ শ্বুটিঙত মেডেল পাইছে। আৰু তেওঁ ঘৰ ক'ত বুলি আহিব পাৰে? হাৰিয়ানাত। পেৰিছ অলিম্পিকত কোনে শ্বুটিঙত ব্ৰঞ্জ মেডেল লাভ কৰে? পুৰুষৰ স্বপ্নীল কুশাল। হকীত ব্ৰঞ্জৰ মেডেল কোন দেশে লাভ কৰে? হকীত ব্ৰঞ্জৰ মেডেল আমাৰ ভাৰতে লাভ কৰিছে। কেপ্টেইন আছিল হৰমনপ্ৰীত সিং। আৰু প্ৰশ্ন আছে, গ'ল্ড মেডেল কোনে পাইছে বুলি দিলে নেদাৰলেণ্ডৰ কথা লিখিব। আৰু জাৰ্মানীয়ে চিলভাৰ পালে। তাৰ পাছৰ প্ৰশ্নলৈ, অসমৰ পৰা 2024 চনত পদ্মশ্ৰী বঁটাপ্ৰাপ্ত ব্যক্তিগৰাকী কোন? ব্যক্তি এগৰাকী নহয়, কেইবাগৰাকী আছে পদ্মশ্ৰী বঁটা পোৱা। দ্ৰনা ভূঞা, পাৰ্বতী বৰুৱা, সৰ্বেশ্বৰ বসুমতাৰী দেই পদ্মশ্ৰী বঁটাপ্ৰাপ্ত। 2024 বৰ্ষৰ 70তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰৰ সৰ্বশ্ৰেষ্ঠ অভিনেতা বঁটা কোনে লাভ কৰিছে? ঋষভ ছেট্টীয়ে। পেৰিছ অলিম্পিকৰ 2024ৰ উদ্বোধনী অনুষ্ঠান ক'ত হৈছিল? পেলেচ ডি লা কনকৰ্ডত হৈছিল। গ্ৰীষ্মকালীন পেৰা অলিম্পিকত 2024 চনত হোৱা কিমানতম সংস্কৰণ? 17তম। 2024ৰ পেৰিছ পেৰা অলিম্পিকৰ মূল বাণীটো কি আছিল? গেমছ ৱাইড অপেন। 2024ৰ পেৰিছ অলিম্পিকত কিমানটা ইভেণ্ট অনুষ্ঠিত হয়? 549টা। পেৰিছ পেৰা অলিম্পিকত 2024ৰ ভাৰতীয় পতাকাবাহকজনৰ নাম কি? এজন নহয়, দুজন আছিলে। সুমিত আন্তল আৰু ভাগ্যশ্ৰী যাদৱ। অভানী লেখেৰাই পেৰিছ পেৰা অলিম্পিকত কোন খেল খেলিছিল? শ্বুটিঙত আৰু সোণৰ পদক পাইছিলে। সোণৰ পদক কোনে পাইছিলে আহিব পাৰে? অভানী লখেৰাই। তাৰ পাছৰ প্ৰশ্ন,
অসম চৰকাৰে মহিলা সুৰক্ষাৰ বাবে কি পৰিকল্পনা নতুনকৈ মুকলি কৰিছে? কাৰেণ্ট নাৰী আদালত মুকলি কৰিছে। মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ আটাইতকৈ কম বয়সতে অধ্যক্ষ পদলৈ নিৰ্বাচিত হোৱা ব্যক্তিগৰাকী কোন? জয় শ্বাহ। তাৰ পিছৰ প্ৰশ্ন এটা আপোনালোকলৈ দিছোঁ। 2024 বৰ্ষত কোন দেশে ICC টাইটল T20 লাভ কৰে? তাৰ পিছৰ প্ৰশ্ন, ইণ্ডিয়ান চন্দ্ৰযান 3 মিছন চন্দ্ৰৰ কোন অংশত অৱতৰণ কৰে? 2024 যে অৱতৰণ কৰিছে সাউথ প'লত। আপোনালোকৰ আহিব ইষ্ট ৱেষ্ট সাউথ প'ল লিখিব। 6ম শ্ৰেণীৰ পৰা 8ম শ্ৰেণীলৈ কোনে বেগবিহীন শিক্ষাৰ পোষকতা কৰিছে? মিনিষ্ট্ৰী অফ এডুকেশ্যনে। নতুন তথ্য অনুসৰি কোন দেশ দ্বিতীয় বৃহৎ এলুমিনিয়ামৰ উৎপাদনকাৰী? ভাৰতত দ্বিতীয় বৃহৎ এলুমিনিয়াম উৎপাদন হয় আৰু প্ৰথম স্থানত চীন আছে। চীনে সৰ্ববৃহৎ এলুমিনিয়াম উৎপাদন কৰে। তাৰপিছত আহিছোঁ 2024 চনৰ পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰী কোন? শ্বেহৰাজ শ্বৰীফ। অপাৰেশ্যন কনভিকশ্যন কোন ৰাজ্যই আৰম্ভ কৰিছে? উত্তৰ প্ৰদেশে। শেহতীয়াকৈ কোনখন দেশ ৰাষ্ট্ৰসংঘৰ কামাণ্ডাৰ 18 নং সদস্য হিচাপে অন্তৰ্ভুক্ত হৈছে? জাৰ্মানী। এইটো কাৰেণ্ট নহয়, তথাপি দি দিছোঁ, এইটো প্ৰশ্নৰ প্ৰয়োজনীয়তা আছে। প্ৰথম ফুটবল বিশ্বকাপ কেতিয়া হৈছিল? 1940 চনত। আশা কৰিম এই প্ৰশ্নখিনি, কাৰেণ্ট প্ৰশ্নখিনি আপোনালোকৰ অতি প্ৰয়োজনীয় হ'ব। আপোনালোকে ভিডিঅ'টো বাৰ বাৰ শুনিব আৰু মনত ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ পৰা আপোনালোকৰ 10 মাৰ্ক হয়তো পৰিব লাগে। ধন্যবাদ দেই সকলোকে।